ভিডিঅ' এটা কৰি থওঁ কোনে কোনে কাম কৰিছে আমাৰ ঘৰত ভিডিঅ' এটা কৰি থৈছোঁ পেলাইছে যে हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आपनालोक सकलोके मोर यूट्यूब चैनलर अन्य एटी भिडिओले पुनर्बार स्वागतम जनाइछु सदाय कोৱাৰ আজি কৈছো प्लीज मोर भिडिओবোৰ হেকলৈকে চাব আৰু যদি ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিও আপোনালোকে পাই থাকিব এইখিনিতে আৰু এটা কথা কৈ থম মই যেহেতু নেকি নতুনকৈ ফেসবুক পেজ এটা খুলিছো আৰু ডেসক্ৰিপশনতে লিংকটো দি দিম যি সকলে মোক ফেসবুক পেজটো ফলো কৰা নাই প্লিজ ফলো কৰি দিব দেই আৰু ভিডিওটো মই আৰম্ভ কৰিছো একদম দেখিব পাৰিছে মোৰ বেকগ্ৰাউণ্ডত নৰা আছে আপোনালোকে হয়তো ভাবিব পাৰে যে কোৰ পৰা মই ভিডিওটো আৰম্ভ কৰিছো মই মাহঁতৰ ঘৰত আছো ইয়া হাতত পিং লাগি আছে এই অভ্যাসটো কাৰ আছে বাৰু খাৰুত এনেকৈ পিং মাৰি থোৱা এটো কিন্তু মই একদম মাৰি থৈ দিও দেই আৰু একদম পাহৰি যতত ফুৰিবলৈ গুচি যাওঁ বাৰু যেন হওক আজি ভিডিওটো আৰম্ভ কৰিছো মই মাহঁতৰ ঘৰৰ পৰা মাহঁতৰ ঘৰলৈ এটা বিশেষ কাৰণত আহিছো কিয় আহিছো আপোনালোকে হয়তো থাম্বনেইল দেখি গম পাইছে হয় আমাৰ আইতা ঢুকুৱা আজি এবছৰ হৈ গ'ল আজি মানে কাইলে এবছৰ হ'ব আৰু যেহেতু নেকি বছৰিকা পাতিব লাগে আৰু বছৰিকা পাতিছে কাইলে আৰু হেহে মই ঘৰলৈ আহিলো কালিয়ে আৰু এতিয়া আমি আহিছিলো মায়ে মই এয়া পুখুৰীত কাপোৰ ধুবলৈ আহিছো আৰু এতিয়া ঘৰলৈ যাম কাপোৰ আৰু আনিবলৈ আছে গতিকে আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব কি কৰো কি নাই কৰো সকলোবোৰ দেখুৱাই যাম কেনেকৈ যোগাৰ কৰিছো সকামৰ কাৰণে আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব আৰু এইফালে আমাৰ পুখুৰীত আমাৰ হাঁহকেইটা দেখিছেনে ৰাজহাঁহ আছে পাতিহাঁহ আছে হাঁহকেইটা চৰি আছে আৰু এতিয়া মই ঘৰলৈ যাওঁ আৰু কাপোৰ আনিবলৈ আছে মা গ'ল কাপোৰ আনিবলৈ বুলি এতিয়া আকৌ মই গৈছো আনি লংগে ৰ'ব দেই এতিয়া আহি গ'লো আমি কাপোৰ ধুবলৈ এইফালে মা ৰেডি হ'লে এইফালে আমাৰ একদম কাপোৰ ধুবৰ কাৰণে যোগাৰ এতিয়া ধুই লওঁ দেই তাৰপিছতহে আকৌ লগ পাম আৰু এইফালে এয়া আমাৰ কাপোৰ ধুই হৈ গ'ল কাপোৰ মেলিবলৈ জেগা নাই আমি ইয়াতে মেলি দিছো ঘৰতো মেলিবলৈ জেগা নাই আৰু এইফালে আমাৰ জেঠাইটি লাজ কৰিছে আহিছিল কালি আহিলে এইফালে মা কাপোৰ ধুই হৈ গ'ল এতিয়া আমি যাম বহুত দেৰি পিছত লগ পাইছো মানে কাপোৰ কানি ধুই আহি ভাত পানী খাই জলকে গা পা ধুই এতিয়া আকৌ আমি ৰভাডাল মচিবলৈ লৈছো ৰভাডাল মানে এয়া দেখিছেনে এইবোৰ এনেকৈ মাটি দি দিলে এতিয়া আমি ৰভাডাল মচিবলৈ লৈছো এয়া গোবৰ এইফালে পানী আনি লৈছো এইফালে মা ৰভাডাল মচি আছে আৰু এইফালে একদম পুৰা কামত বিজি হৈ আছো সব নিজৰ কামত এই মানে এয়া চাউল জাৰি আছে এইডোখৰ মানে কি হ'ল মাটি অকমান ওখ কৰি থোৱা আছিলে ভেটিটো কিন্তু এতিয়া মানে অকমান চোতালখনৰ লগতে সমান কৰি দিছে সেয়েহে মচুতে অকমান দিগদাৰ হৈছে বাৰু একো নাই মচিবতো লাগিবই নহয় জানো আৰু এইফালে এয়া চাউল বাচি আছে নবৈ আৰু এইফালে চবেই আমি নিজৰ কামত পুৰা ব্যস্ত আৰু এইফালে এয়া চৰু কেৰাহী বটুৱা গাহ চৰিয়া চিন্টেক্স এইবোৰ চব আনিলেগে নামঘৰৰ পৰা যিহেতু আৰু ইয়াত দেখিছেনে চোতালখন ধুনীয়াকৈ ৰভাতলখন ধুনীয়াকৈ মুচি হৈ গ'ল আৰু এইফালে এয়া বস্তুবোৰ কি আনিছে কি নাই না চাই থকা গৈছে আৰু এইফালে এয়া মই নিমকি পুৰিছোঁ মানে কাইলৈ ভকতসকলক চাহ দিবৰ কাৰণে এয়া নিমকি বনাই আছোঁ জুইতে দেখিছে দেই ধুনীয়াকৈ বনাই আছোঁ আপোনালোক সকলোকে বনাই খুৱাম দেই আহিব দেই আমাৰ ঘৰলৈ নিমকি খাবলৈ আৰু এইফালে আহিলোঁ এয়া মানে বছৰিকাৰ দিনা ৰাতিপুৱালে এইফালে এয়া পাপাই আহি পিনে নি আইতা মহিয়ালিটো অকণমান চফা কৰি দিছেহি যিহেতু নেকি অকণমান হাবি গজি গৈছে আৰু এইফালে এয়া দেখিছেনে ধুনীয়াকৈ নাৰ্জী ফুলবোৰ ফুলি আছে চাব দেই আমি কি মানে কেনেকৈ চফা কৰোঁ দেখাই আছোঁ আপোনালোকক ৰ'ব চফা কৰি লওঁ এইবোৰ এইফালে মানে পূৰা বন চন গজি গ'ল দেখিছেনে যিহেতু নেকি ভালেমান দিন চফা কৰা হোৱা নাই সেয়েহে আৰু এইফালে নাৰ্জী ফুলৰ গুটি পাপাই সিঁচি থৈছিলে আৰু ধুনীয়াকৈ নাৰ্জী ফুল ফুলি আছে আৰু এইবোৰ এতিয়া চফা কৰি লওঁ আৰু এয়া ফাইনেলি আমাৰ চফা কৰা হৈ গ'ল
এয়া দেখিছেনে চফা কৰি হৈ গ'ল আৰু ইয়াৰ নাৰ্জী ফুলবোৰ আমি খুটি চুটি পুতি আৰু জেৰুৱাই এনেকৈ ধুনীয়াকৈ টঙাল আনি বান্ধি মেলি দিলোঁ যাতে ধুনীয়া হৈ থাকে আইতা ঘৰটো আৰু এয়া ফাইনেল লুকটো আইতা ঘৰৰ কেনেকুৱা লাগিছে সকলোৱে জনাব দেই আৰু এফালে এয়া হৈ গ'ল ভকতসকল আহিলে এফালে এয়া শৰাই মানে প্ৰসাদৰ কাৰণে যোগাৰ কৰি আছে বস্তুবোৰ আৰু এয়া প্ৰসাদ ধুই আছে দাদা দুজনে বুট মগু এনেকৈ ধুই আছে মই সেয়া আৰু অলপ মানে ভিডিঅ' কৰি ৰাখিলোঁ কাৰণ আপোনালোকক দেখাম বুলি যিহেতু নেকি মই চুক্তিবদ্ধ আৰু এফালে এয়া ভাইটিয়ে সেৱা কৰি আছে ভকতক আৰু এফালে এয়া বোৱাৰী আৰু নবৌৱে ভকতক চাহ দি আছে আমি সকলোৱে সেৱাকাৰী হৈ গ'ল ভাইটিয়ে যিহেতু কৰা হোৱা নাছিলে সি কামত বিজি আছিলে সেয়ে এতিয়া কৰি আছে আৰু এফালে ভকত আহি আছে ভকতে ভৰি ধুবৰ কাৰণে পিনে পানী চানী যোগাৰ দিয়া হৈছে আৰু এয়া নাম গাবৰ সময়ত আমি সকলোৱে সেৱা কৰি আছিলোঁ কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ এজনী আমাৰ আমৈ কাম কৰা কোনে কোনে কৰিছে চাই আছো মই আৰু এফালে প্ৰসাদ খাব হৈ গ'ল আমি সকলো বহি ল'লোঁ প্ৰসাদ খাবৰ কাৰণে ঠিক আছে প্ৰসাদ খাই হোৱাৰ পিছতে আকৌ এয়া ভাত খাবৰ কাৰণে যোগাৰ কৰা হ'ল ভাত দিবৰ কাৰণে পাত পাৰিলে এতিয়া আকৌ ভাত খাবৰ কাৰণে বহি আছোঁ আমি সকলো আৰু ইয়াত দেখিছেনে ভাতৰ কাৰণে ৱেইট কৰোঁতে একদম আমাৰ কণ্ঠ শুকাই গৈছেগৈ আৰু কেতিয়াকৈনো খাবলৈ পাম আৰু ফাইনেলি আমাৰ পাততো খানা আহি গ'ল গতিকে খাই লওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বাই বাই ভগৱানে সকলোকে যাতে ভালে ৰাখে